নমস্কাৰ প্ৰাগ নিউজৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আৰম্ভ কৰিবলৈ লৈছো প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান মেজমেল আজিৰ মেজমেলত আমাৰ মাজত আছে এনে এজন ব্যক্তি যিজনে যোৱা 22 বছৰে প্ৰতিদিনেই গড়ে দুজনকৈ কৰ্কট ৰোগীক অস্ত্ৰোপচাৰ কৰিছে যিজনে এই কৰোনা মহামাৰীৰ সময়তো ছজনকৈ কৰোনা আক্ৰান্ত কৰ্কট ৰোগীক সফলভাৱে অস্ত্ৰোপচাৰ কৰিছে বোম্বাইৰ টাটা মেমৰিয়েল কেন্সাৰ ইনষ্টিটিউটৰ পৰা ঘূৰি আহি গুৱাহাটীত সফলতাৰে কৰ্কট ৰোগীক অস্ত্ৰোপচাৰৰ পিছত অস্ত্ৰোপচাৰ কৰি গৈছে যিজন চিকিৎসক তেওঁ নিজেও হ'ল কৰোনা আক্ৰান্ত এয়া কৰোনা অতিক্ৰমী ষ্টুডিঅ'ত আপোনালোকৰ সন্মুখত মেডিকেল অনকলজিষ্ট সাৰ্জিকেল অনকলজিষ্ট ডক্টৰ গণেশ চন্দ্ৰ দাস ডাঙৰীয়া আপোনাক নমস্কাৰ আৰু এই কৰোনা মহামাৰীৰ সময়ত সকলো আওকাণ কৰি আমাৰ ষ্টুডিঅ'লৈ আপুনি অহাৰ বাবে আপোনাক আন্তৰিক আদৰণি আলোচনা আমি বহুত বিষয় কৰিম আৰু কৰোনাই হ'ব মূল বিষয় আমি প্ৰথমতে এটা ক্লিপিং চাই লওঁ এই ক্লিপিংটো প্ৰথমতে আপুনি চাব তাৰ পিছত মই আৰু এটা ক্লিপিং দেখুৱাম আপোনাক এইটো হৈছে ইটালীৰ ছবি য'ত কৰোনা মহামাৰীয়ে মাৰাত্মক ৰূপ ধাৰণ কৰিছিল এইসকল কৰোনা ৰোগী ইটালীত চিকিৎসকসকলে চিকিৎসা কৰি আছে এটা সময় আপোনাৰ মনত পৰিব যোৱা ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মাহত যে ইটালীত কফিনৰ অভাৱ হৈ গৈছিল আৰু মানুহক কবৰ দিবলৈ তেওঁলোকক শেষ কৃত্য সমাপন কৰিবলৈ ঠাইৰ অভাৱ হৈছিল এইখন ইটালীৰ এই কৰোনা মহামাৰীৰ ছবিখন এনেকুৱা ইয়া ভয়ংকৰ ছবি চাৰ্চবিলাকত যেতিয়া লৈ যায় মানুহৰ ঘৰৰ সন্মুখত কফিন থৈ আহে সেই আছিল ইটালীৰ অৱস্থা এতিয়া মই দ্বিতীয় এটা ক্লিপিং চাওঁ আমি এখন দ্বিতীয় এটা ক্লিপিং আমি চাম এইটোৰ পিছত আপুনি চাব যে এয়া ইটালীত ইমান ব্যৱস্থা লৈছে ইমান কাৰবাৰ কৰিছে আমি সেকেন্ড ক্লিপিংটো চাওঁ এতিয়া এয়া হ'ল অসমৰ কৰোনা আক্ৰান্ত এওঁলোক কৰোনা আক্ৰান্ত ৰোগী তেওঁলোকে সেই হাস্পাতালৰ সম্পূৰ্ণ হাস্পাতাল এখন এই হাস্পাতালৰ ভিতৰত তেওঁলোকে নাগাৰা নাম গাই আছে এইটো এই দুয়োখন ছবিৰ এটা সাংঘাতিক ধৰণৰ বৈপৰীত্য এফালে অসমত ৰোগীসকলে আনন্দ মনেৰে নাগাৰা নাম গাই আছে তেওঁলোকো কৰোনা ৰোগী আৰু ইটালীত এই মৰণত শৰণ দি ডাক্তৰসকলে ৰোগীক কাম কৰি আছে কবৰ দিবলৈ জেগা নাই ডক্টৰ গণেশ চন্দ্ৰ দাস এতিয়া মই আপোনাক সুধিব খুজিছোঁ যে এই বৈপৰীত্য কিয় কৰোনাটো ইমান ডাঙৰ বেমাৰ নে যে তাক নাগাৰা নাম গায়ো চলিব পাৰি আৰু ভেণ্টিলেশ্যনতো চলিব পাৰি এইটো কি ধৰণৰ বেমাৰ এইটো কি অদ্ভুত বেমাৰ সেইটো যেতিয়া এপিডেমিক ষ্টাৰ্ট হৈছে তেতিয়া আমাৰ ইউৰোপত যেতিয়া এপিডেমিক ষ্টাৰ্ট হৈছে ইন দ্য মান্থ অফ জানুৱাৰী ফেব্ৰুৱাৰী যেতিয়া ষ্টাৰ্ট হৈছিল তেতিয়া আমি সবেই ডক্টৰ আমি চবতে একলগত বহি ডিছকাছ কৰোঁ কি হ'ব ইণ্ডিয়াৰ আৰু মৰ্টেলিটি ইটালী যিটো আছিলে 8 to 10% আমি সেইটো মত কেলকুলেট কৰিছিলোঁ 8 to 10% ইটালীত সেইটো আমি ইটালী যদি আমাৰ 50% মানুহ যদি ইণ্ডিয়াত এফেক্টেড হয় ইটালীৰ দৰে তেতিয়াহ'লে আমাৰ ইয়াতে মোৰ দেন এৰাউণ্ড 6.5 কোৰ্চ মানুহ কেজুৱেলিটি হ'ব ইণ্ডিয়াত সেইটো সময়ত আমিও ভয় পাইছিলোঁ কি হ'ব নহ'ব যেতিয়া টাইম পাছ হৈ গৈ আছে মান্থ অফ মাৰ্চ আমাৰ লকডাউন দিলে এপ্ৰিল আহিলে জুন আহিলে দেন গ্ৰেজুৱেলি আমি দেখা পালোঁ ডেট asymptomatic patients are much more higher than symptomatic patients তাৰমানে লক্ষণবিহীন ৰোগীৰ সংখ্যা লক্ষণ থকা ৰোগীতকৈ বহুত বেছি আচ্ছা সেইটো সময়ত যেতিয়া আমি ডিছকাছ কৰি থাকোঁ তো চবেই 4-5 জন মিলি থাকোঁ তো আমাৰ ডেথ ৰেট 3 to 4% বুলি ভাবিছিলোঁ আৰু আমি যেতিয়া কেলকুলেট কৰিলোঁ যেতিয়া আজিৰ দিনত যিটো দেখিলোঁ এতিয়ালৈকে আমাৰ ইণ্ডিয়াত 15 লাখ কেছ ডিটেক্ট হৈছে ডেথ হ'ল 33,000 আমি যদি এইটো কেলকুলেট কৰোঁ অন কেছ ডিটেকশ্যনৰ ওপৰত কিমান ডেথ হৈছে এইটো ৰাফলি আহে 2.3% তো মই এতিয়া বস্তুটো আকৌ বেলেগ ধৰণৰ চিন্তা কৰিছোঁ আমি যিটো ডিটেক্ট কৰিছোঁ 15 লাখ পেচেণ্ট যিটো আমি RT-PCR ৰিপিট এণ্টিজেন টেষ্ট কৰি যেতিয়া ডিটেক্ট কৰা হৈছে
হ্যাঁ আমিতো এনাফ টেষ্ট কৰা নাই এজ কম্পেয়াৰ টু ইটালী কওক বা ইউৰোপ বা USA ব্যাপকভাৱে পৰীক্ষা কৰা হোৱা নাই আমাৰ টেষ্টৰ লিমিটেশ্যন বহুত কম ইনিচিয়েলি ইট ৱাজ 4 to 5,000 পাৰ 1 মিলিয়ন আৰু USA আজিৰ দিনত সিহঁতে 1,80,000 টেষ্ট কৰি আছে পাৰ এগেইনষ্ট 1 মিলিয়ন পপুলেশ্যন তো আমিতো ইমান টেষ্ট কৰা নাই মোৰ এটা ধাৰণা হ'ল আমি বহুত কেছ প্ৰবলি মিছ কৰিছোঁ যেটো আমি ডিটেক্ট কৰিব পৰা নাই এতিয়া দৈনিক প্ৰায় 4 লাখ মান টেষ্ট হৈ আছে বুলি ICMR আজি কৈছে হৈ আছে দ্যাট ইজ নট এনাফ কালি 24 ঘণ্টাত 4.4 লাখ হৈছে যদি আমি এটো চাও টেস্টিং টু আমাৰ ৰাফলি টেষ্ট হৈ আছে 10,000 এগেইনষ্ট 1 মিলিয়ন পপুলেশ্যন ইণ্ডিয়া ঠিক আছে ইতে US ত ৰাছিয়া আৰু ব্ৰাজিল হিতে হাইয়েষ্ট নাম্বাৰ অফ টেষ্ট কৰি আছে ৰাফলি 1,70,000 to 1,80,000 against 1 million population 1 million population almost they are doing almost 10%. 20% বেছি টেষ্ট কৰি আছে 20% কৰিছে টেষ্ট কৰি আছে এতিয়া এই যে আপোনাৰ এই বিপৰীত ছবিখন ইটালীৰ যিখন ভয়ংকৰ ছবি তাৰ বিপৰীতে অসমৰ যিখন উৎসৱমুখৰ ছবি এইটোত আপুনি কি বিচাৰে মই হেতু কৈ আছো তো ডেটটো ইমান হৈ গ'ল তাৰ পিছত আমি যেতিয়া যদি আৰু এটা বেলেগ ধৰণৰ ডেট ক্যালকুলেট কৰিছে ইউৰোপত বা আমেৰিকান কান্ট্ৰি ডেটটো প্ৰেজেন্টলি 1 মিলিয়ন ষ্টেণ্ডাৰ্ড হিচাপে ধৰি লওঁ 1 মিলিয়ন পপুলেশ্যন এগেইনষ্টত 500 to 700 ডেট হৈ আছে আজিৰ দিনত কিন্তু আমাৰ ইণ্ডিয়াত 25 এগেইনষ্ট 1 মিলিয়ন পপুলেশ্যন 1 মিলিয়ন পপুলেশ্যন তাৰমানে আমি 20 টাইমছ আমি তলত আছো ডেটত যদি আমি চাওঁ ডেট যদি চাওঁ হয় আচ্ছা ইয়াৰ কাৰণটোলৈ মই আহিম কিয় আমাৰ কম হৈ আছে মই এইখিনিতে এটা ফাইণ্ডিং আপুনিও জানে যে থাইৰকেয়াৰৰ ভেলুমানি তেখেতে এটা ফাইণ্ডিং এটা দিছে ডক্টৰ ভেলুমানিৰ ফাইণ্ডিং মতে তেখেতে কৈছে যে ভাৰতবৰ্ষত ইতিমধ্যে 18 কোটি মান মানুহৰ এন্টিবডি হৈ গৈছে আৰু তেওঁলোকৰ এন্টিবডি এক্সপোজাৰটো বহুত বেছি এতিয়া আমাৰ বহুত মানুহৰ এটো হৈছে এই বিষয়ে আপুনি অকমান বহলাই ক'ব নেকি ঘটনাটো কি হৈছে এটা কি হৈছে ইন দা মান্থ অফ জুন এন্টিবডি টেষ্ট কৰিবৰ কাৰণে গভৰ্ণমেণ্টে থাইৰকেয়াৰক পাৰমিশন দিছে দিয়াৰ লগত থাইৰকেয়াৰ কৰি আছে দিল্লী গভৰ্ণমেণ্টও নিজাববীয়াকৈ সিহঁতে ষ্টাৰ্ট কৰিছে এন্টিবডি টেষ্ট গভৰ্ণমেণ্ট অফ দিল্লী উইথ NCDC নেশ্যনেল কণ্ট্ৰোল অফ নেশ্যনেল চেণ্টাৰ অফ ডিজিজ কণ্ট্ৰোল সিহঁতে কম্বাইন কৰি এণ্টিবডি ষ্টাৰ্ট কৰিছে তো আপুনি যিটো ক'লে বেলুমিনি যিটো থাইৰকেয়াৰে যিটো কৰিলে সিহঁতৰ চেম্পল চাইজ হ'ল এৰাউণ্ড 66,000 all over the India they have collected the sample from all over the India they have doing the marketing and collecting the sample they are doing as a commercial basis not a project basis and they subsequently hidina hete analyze korile 24th probably analyze kori challe almost 18 crore hote মানে এফেক্ট হৈছে আৰু এন্টিবডি হৈছে that means hote expose হৈছে কৰোনা ভাইৰাছত expose হৈছে কিন্তু তেওঁলোকৰ প্ৰতিৰোধ ক্ষমতাটো আছে এন্টিবডি মানে এটা প্ৰটিন যেতিয়া ভাইৰাছটো গাত সোমাব তেতিয়াহে এই প্ৰটিনটো প্ৰডিউস হ'ব দ্যাট ইজ কল্ড এন্টিবডি যদি এক্সপোজ ভাইৰাছ যদি না যায় তেতিয়ালে এন্টিবডি ফৰ্মেশন নহয় ক্লিয়াৰ তো এই এন্টিবডিটো আমি টেষ্ট কৰি জানিব পাৰি whether এন্টিবডিটো পজিটিভ মানে আছে নে নাই যদি আছে কোয়ান্টিটিটো মেজারমেন্ট কৰিব পাৰি কিমান কোয়ান্টিটি হয় আচ্ছা যেতিয়া 18 কোটি মানুহ যেতিয়া কৰোনাত এক্সপোজ হৈছে বা কৰোনা এফেক্টেড হোৱাৰ আশংকা হৈছে এতিয়া এইটো হিচাবৰ পৰা আপুনি ভাৰতৰ ভৱিষ্যতটো কি ধৰণে নিৰূপণ কৰে তো এটা কথা আছে 20 কোৰ্স 18 কোৰ্স মানুহ যদি এক্সপোজ হৈছে অল আৰ এসিম্পটোমেটিক কোনো সিম্পটম নাছে সকলো আচ্ছা এসিম্পটোমেটিক তাৰমানে সকলো মানুহে লক্ষণবিহীন আচ্ছা তেতিয়াহ'লে আমি যেটো 90% বা 80% এসিম্পটোমেটিক কৈ আছিল নহয় এটা তো ফিগাৰ তো অলমোস্ট গোইং টু 98% এসিম্পটোমেটিক 58 প্ৰিয় দৰ্শক ডক্টৰ ভেলুমনিৰ থাইৰকেয়াৰে লোৱা যেটো পৰীক্ষণ এই পৰীক্ষণৰ পৰা পোৱা গৈছে যে 18 কোটি মানুহ কৰোনাত আক্ৰান্ত ইতিমধ্যে হৈছে কিন্তু সকলোৱে লক্ষণবিহীন
প্ৰায় 98% লোক লক্ষণবিহীন বুলি ডক্টৰ গণেশ চন্দ্ৰ দাসে এইটো ঠাৱৰ কৰিছে আৰু বোধ কৰোঁ সেইকাৰণে তেওঁলোকে নাগাৰা নামৰ দৰে এটা উৎসৱ মুখৰ পৰিৱেশত থাকিব পাৰিছে কৰোনা ৰোগীও এতিয়া বস্তুটো আমি যদি কেলকুলেট কৰোঁ ডেট কেলকুলেট কৰোঁ আমি ষ্টেণ্ডাৰ্ডটো 33,000 আজিৰ দিনত ডেথ হৈছে কৰোনাৰ সেইটোতো আণ্ডাৰ ৰিপৰ্টিং হোৱা নাই বা অভাৰ ৰিপৰ্টিং হোৱা নাই আণ্ডাৰ ৰিপৰ্টিং হোৱা নাই কৰোনাৰ ডেথ হৈছে মানে চিমটম হৈছে RT-PCR পজিটিভ এণ্ড কজ অফ ডেথ উই ন' 33 কিন্তু তেওঁলোক সকলোৱে কমৰবিডিটি থকা ৰোগী সেইটো কাৰণ তেওঁলোকৰ আনুষংগিক ৰোগ আছে কাৰণে কৰোনাই সেইটো বঢ়াই দিলে মৃত্যু আমি যদি সেইটো ফিগাৰ যদি আমি 18 কোৰ্চ লৈ যদি আমি ডেট কেলকুলেট কৰোঁ ইট ইজ কামিং 0.1%. That means 1,000 এগেইনষ্টত এটাহে মানুহ মৰিছে 0.1%. যিটো মৰ্টেলিটি আমি ভাবিছিলোঁ 10%ৰ পৰা 3%ৰ পৰা 0.1%. প্ৰিয় দৰ্শক মাৰ্চ এপ্ৰিলত ডক্টৰসকলে ভাবিছিল যে ভাৰতত 10% মানুহ মৃত্যুৰ মুখত পৰিব মে' জুনত আহি তেওঁলোকে ঠাৱৰ কৰিলে যে 3% মানুহ মৃত্যুৰ মুখত পৰিব আৰু যেতিয়া জুলাই সোমাল আৰু আগষ্টৰ দুৱাৰদলিত আমি থিয় হ'লোঁ তেতিয়া মাত্ৰ 0.1% মানুহে মৃত্যুৰ মুখত পৰাৰ আশংকাই দেখা দিছে এয়া কৰোনাৰ কথা পাতি থাকিম কৰোনাৰ কথা ডক্টৰ গণেশ চন্দ্ৰ দাসৰ লগত এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ প্ৰাগ নিউজৰ ষ্টুডিঅ'ৰ মজিয়ালৈ চলি আছে আমাৰ বিশেষ অনুষ্ঠান মেজমেল আৰু আজিৰ মেজমেলৰ অতিথি সাৰ্জিকেল অংকলজিষ্ট ডক্টৰ গণেশ চন্দ্ৰ দাস আমি পাতি আছোঁ COVID-19ৰ কথা ডক্টৰ দাস মই আপোনাক সুধিব খুজিছোঁ আমি ক'ত এৰিছিলোঁ 0.1% মৰ্টেলিটি ৰেট অৰ্থাৎ মৃত্যুৰ সংখ্যা প্ৰতি হাজাৰত মাত্ৰ এজন আচ্ছা এইখিনিৰ পৰা এই যে ডেটাটো আমি পাইছোঁ আৰু ইয়াৰ পৰা আমি যিটো প্ৰক্ষেপণ কৰিম আমাৰ মৃত্যুৰ সংখ্যা কিমান হ'বগৈ পাৰে ইয়াত এটা আপোনালোকৰ মেডিকেল মানে স্বাস্থ্য বিজ্ঞানত এনেকুৱা সেৰলজিকেল সাৰ্ভিলেন্স এটা ব্যৱস্থা আছে এই সেৰলজিকেল সাৰ্ভিলেন্সৰ বিষয়ে আমাক অকমান ক'ব নেকি মই আগতে জাষ্ট ফিনিশ কৰিছোঁ ডেথ ৰেটটো কি হৈছে আৰু এটা সেৰলজিকেল সাৰ্ভিলেন্স যেটো বোম্বেত হৈছে ইয়েষ্টাৰডে ৰিপৰ্ট আহিছে that was done by Tata Institute of Fundamental Science and Niti Aayog and BMC Mumbai Municipality Corporation Mumbai Municipal Corporation হিয়তে এটা সেৰলজিকেল সাৰ্ভে কৰিছে দিল্লী মোষ্টলি ইন স্লাম এৰিয়া এণ্ড ফিউ নন স্লাম এৰিয়া চেম্পল সাইজ ইমান বেছি নাছিলে ৰাফলি 10,000 চেম্পল সাইজ আছিলে হিয়তে পাইছে 57% অফ ধাৰাবি স্লাম এৰিয়া ইজ বিন এক্সপ'জ টু কৰোনা মানে হিয়তে এণ্টিবডি হৈ গৈছে আৰু ৰাফলি 17 to 18% ইন নন স্লাম এৰিয়াত এণ্টিবডি ফৰ্মেশ্যন হৈছে তো হিয়তৰ যিটো বোম্বেত এজ এ হ'ল যিটো ডেথ হৈছে তাৰ পৰা সেইটো কিমান মানুহ এক্সপ'জ হৈছে সেইটোৰ পৰা ডেথ কেলকুলেট কৰি সিহঁতে পালে 0.05%. দ্যাট মিনছ 2000ত 1 ডেথ তাৰমানে আগতে যিটো আছিলে যে 1000ত এজন এতিয়া 2000তহে এজন হয়গে এজন ডেথ আচ্ছা এইটো এটা খুব ইতিবাচক খবৰ যে আমাৰ মৃত্যুৰ সংখ্যাটো ভাৰতবৰ্ষত অত্যন্ত কম কিন্তু এতিয়া এই মৃত্যুৰ সংখ্যাটো আমি যদি প্ৰক্ষেপণ কৰোঁ তেতিয়াহ'লে আপুনি ভাবেনে যে মৃত্যুৰ সংখ্যা কিমান হ'বগৈ পাৰে আমাৰ ভেকচিন ওলাই মানে ভাৰতবৰ্ষত আপোনাৰ এনে ধাৰণা যদি মেক্সিমাম আমাৰ যিটো প্ৰেজেণ্ট যিটো ডেথ আছে আজি 33,000 এইটো আনাদাৰ 2 টাইমছ হ'ব পাৰে 66,000 তাৰমানে লাখৰ তলতে থাকিব বুলি আপুনি আশা কৰিছে ভাবিছোঁ কিন্তু ডক্টৰ সেৰলজিকেল সাৰ্ভে মই সেৰলজিকেল সাৰ্ভেলৈ আকৌ আহিম মই এই কথাটোৰ এই প্ৰক্ষেপণৰ আঁত ধৰি পেলাই মই আপোনাক ক'ব খুজিছোঁ যে তিনি ধৰণৰ বিশেষজ্ঞ আপোনাৰ দৰে বিশেষজ্ঞক বাদ দি তিনি ধৰণৰ বিশেষজ্ঞ বৰ্তমান সক্ৰিয় হৈ আছে ভাইৰলজিষ্টসকল এপিডেমিঅলজিষ্টসকল আৰু ইমিউনলজিষ্ট এতিয়া এই যে ভাইৰলজিষ্টসকলে এটা ধৰণে প্ৰক্ষেপণ কৰে যে এইটো মিউটেশ্যন হৈ কোনফালে গৈছে গতিবিধি কি ভাইৰাছটোৰ বিষয়ে কৈ আছে আৰু মানুহে গম পাই আছে ভাইৰাছৰ এনেকুৱা অৱস্থা আৰু এপিডেমিঅলজিষ্টসকলে কৈ আছে যে এইটো কোনদিনা ই আটাইতকৈ বেছি হ'বগৈ পাৰে কোন মাহত ইয়াৰ সংক্ৰমণ কিমান হ'বগৈ পাৰে আৰু ইমিউনলজিষ্টসকলে কৈ আছে যে আমি প্ৰতিৰোধী ক্ষমতা বঢ়াব লাগে প্ৰতিৰোধে আমাক বচাই দিব পাৰে
তিনিওবিধ বিশেষজ্ঞই কিন্তু একেখন প্লেটফৰ্মৰ পৰা কথাটো কোৱা নাই, একে সুৰতে কথাটো কোৱা নাই, যাৰ কাৰণে বস্তুটো কনফিউজন হৈছে। মই এটা গ্ৰাফ আপোনাক দেখুৱাব খুজিছোঁ, এইটো মই আগতেও এবাৰ দেখুৱাইছোঁ আমাৰ দৰ্শকক। এই গ্ৰাফটো হৈছে নীতি আয়োগৰ যিজন মেডিকেল মেনেজমেণ্টৰ হেড ডক্টৰ VK পল, তেওঁ ভাইৰলজিষ্টো নহয়, তেওঁ একো নহয়, তেওঁ এজন বেলেগ ধৰণৰ মেডিকেল প্ৰেক্টিশ্যনাৰ। তেওঁ এইটো গ্ৰাফ দিছিল এপ্ৰিলৰ 7 তাৰিখে এইটো নীতি আয়োগত প্ৰেজেণ্ট কৰিছিল, আৰু যেতিয়া প্ৰেজেণ্ট কৰিছিলে সেই হিচাপত তেতিয়াৰ প্ৰজেকশ্যন মতে মে'ৰ 16 তাৰিখে আচলতে গোটেই সংক্ৰমণটো 0 হ'বগৈ লাগে। আমাৰতো এপিডেমিক ষ্টাৰ্ট হৈছে, এইটো হ'ল প্ৰজেকশ্যন। আচ্ছা, নীতি আয়োগৰ মেডিকেল মেনেজমেণ্টৰ হেডৰ প্ৰজেকশ্যন হৈছে এইটো। আপোনাৰ প্ৰজেকশ্যনক আপ ধৰি পেলাই মই কৈ আছোঁ। এতিয়া মই এটা পেপাৰ কাট চাওঁ, এই পেপাৰ কাটটো টাইমছ অফ ইণ্ডিয়াত। এইটো হ'ল কোভিড মে ৰিচ ইটছ পিক এৰাউণ্ড মিড নৱেম্বৰ ছেড ICMR ষ্টাডি। এতিয়া ঘটনাটো হৈছে এইটো পাইছে, দুইটাই আপুনি দেখিছে নিশ্চয়, হয়তো পাহৰিছে। এতিয়া ঘটনাটো হ'ল যে এই ধৰণৰ প্ৰক্ষেপণবোৰ কিয় গোলমলীয়া হৈছে, কিয় খেলি মেলি হৈছে? টিম ৱৰ্ক নহয় একচুৱেলি, বেচিকেলি টিম ৱৰ্ক। তেওঁলোকে চেৰলজিকেল চাৰ্ভিলেঞ্চ নিশ্চয় কৰা নাই। নহয়, ইনিচিয়েলি কৰিছে, এপ্ৰিলত কৰিছে। সেইটো সময়ত 1% হেৰি পজিটিভিটি আছিল। 1% মানে কি 99% অলৰেডি ভালনাৰেবল আছিলে। আপুনি দৰ্শকসকলক চেৰলজিকেল চাৰ্ভিলেঞ্চৰ ওপৰত ক'ব নেকি অকণমান? এইটো খুব সংক্ষেপে আপুনি কথাটো বুজাই দিয়ক যাতে সকলোৱে বিশ্বাস কৰিব পাৰে কথাটো। চেৰলজিকেল একবাৰ মানে ভাইৰেল ইনফেকশ্যন হোৱাৰ পিছত, ক'ভিড ইনফেকশ্যন হোৱাৰ পিছত 10-15 দিন পিছত আমাৰ ভাইৰাছটো নাইকিয়া হৈ যায়। কিয় নাইকিয়া হৈ যায়? দেৰ ইজ এ স্পেচিয়েল প্ৰটিন প্ৰডিউচ হয় বডি, দেট ইজ কল্ড ক'ভিড এণ্টিবডি এগেইনষ্ট দেট ভাইৰাছ। সেই এণ্টিবডিটো যিটো ফৰ্মেশ্যন হয়, হি উইল কিল দ্য ভাইৰাছ, ভাইৰাছ উইল ডিছএপিয়াৰ। আচ্ছা, এইটো নাইকিয়া হৈ যাব, হৈ যায়। মানে ঘটনাটো হ'ল যে যেতিয়া ক'ভিডে আক্ৰমণ কৰিব তেতিয়া এণ্টিবডি ফৰ্মেশ্যন হ'ব, আৰু ই বডিটোক ক'ভিডৰ পৰা নিজকে ৰক্ষা কৰিব। আচ্ছা, পাৰ্টিকুলাৰ মানুহ আছে যিজন মানুহ ইমিউনলজিকেল ডিফিচিয়েঞ্চি আছে, লাইক কম ডায়েবেটিছ, সেইবিলাকৰ মানুহ, তো সিহঁতে এণ্টিবডি ফৰ্মেশ্যনটো প্ৰবলি কম হয়, সেইটো কাৰণে ভাইৰাছৰ proliferation খুব বেছি হৈ যায়, দেন বিকাম সিভিয়াৰ ডিজিজ, আল্টিমেটলি মাল্টি অৰ্গান ফেইলিয়ৰ এণ্ড ডেথ। প্ৰিয় দৰ্শক, ডক্টৰ দাসে কৈছে যে কৰোনাই আক্ৰমণ কৰাৰ লগে লগে শৰীৰে তাক প্ৰতিৰোধী ক্ষমতা গঢ়ি তোলাৰ চেষ্টা কৰে, কিন্তু যদি কাৰোবাৰ আনুষংগিক ৰোগ আছে, ডায়েবেটিছ আছে, ব্লাড প্ৰেছাৰ আছে বা কেঞ্চাৰ আছে, হাঁপানি আছে, তেনে ৰোগীৰ ক্ষেত্ৰত এণ্টিবডিৰ যিটো প্ৰতিৰোধী ক্ষমতা কম হোৱাৰ কাৰণে ক'ভিডে আমাক সেইটোক পৰাভূত কৰিবলৈ সক্ষম হয়। মই স্পষ্টকৈ ক'ব পাৰিছোঁ। গতিকে সেইসকল ৰোগীৰহে একমাত্ৰ ভয়ৰ কাৰণ থাকিব পাৰে এচিমটমেটিক লক্ষণবিহীন ৰোগী বা তেনে আনুষংগিক ৰোগ নথকা ৰোগীৰ ক্ষেত্ৰত এইটো কেতিয়াও ভয়ংকৰ কথা হ'ব নোৱাৰে। ডক্টৰ দাস, মই স্পষ্টকৈ ক'ব পাৰিছোঁ? অ'কে, আপুনি কওক। এতিয়া এণ্টিবডি টেষ্ট আমি এলাইজা আৰু ডিফাৰেণ্ট টেকনিক আছে। আমি ব্লাডৰ পৰা 2 ml ব্লাড লৈ আমি চেৰামটো ছেপাৰেট কৰি তাৰ পৰা আমি এণ্টিবডিটোক আছে নে নাই, আমি পজিটিভ নে নিগেটিভ এপিড ক'ব পাৰিম। যদি পজিটিভ হয়, কিমানখিনি আমি কোৱান্টিটিফাই কৰিব পাৰিম, ঠিক আছে। আৰু সেই টেষ্টিং যদি আমি মাছ স্কেলত কৰোঁ, মানে এণ্টায়াৰ ইণ্ডিয়াত আমি গুৱাহাটীত কৰিলোঁ 1000 চেম্পল, দিল্লীত কৰিলোঁ 1000 চেম্পল, এনেকুৱা যদি মাছ স্কেলত যদি কৰোঁ বা পাৰ্টিকুলাৰ এৰিয়া যদি মাছ স্কেলত যদি কৰোঁ, সেইটোকেই কয় চেৰলজিকেল চাৰ্ভেলেঞ্চ। আমি গম পাম সেই কমিউনিটি পাৰ্টিকুলাৰ এৰিয়াত কিমান মানুহ এফেক্টেড হৈছে, সেইটোৱে কয় চেৰলজিকেল চাৰ্ভেলেঞ্চ। আচ্ছা, চেৰলজিকেল চাৰ্ভিলেঞ্চৰ পৰা তাৰমানে অতি সোনকালে আমি বেমাৰৰ গতিবিধিটো আমি ভালদৰে গম পাম। পাষ্ট ইনফেকশ্যন লগত ইনফেকশ্যন কিমান হ'ব পাৰে, পাষ্ট ইনফেকশ্যন আগতে কিমান মানুহৰ ইনফেকশ্যন হৈছে, কিন্তু এক্টিভ কেছ আমি ডিটেক্ট কৰিব নোৱাৰিম। এক্টিভ কেছ মানে বুজি পাইছে, যিটো ভাইৰাছ পজিটিভ যদি নজত যদি আমাৰ ভাইৰাছ পজিটিভ থাকে, দেট কেন নট বি ডিটেক্টেড বাই এণ্টিবডি টেষ্ট। এণ্টিবডি যিটো ফৰ্মেশ্যন হয়, সেইটো ইউজুৱেলি ইনফেকশ্যনৰ 10 to 15 days পিছতহে আৰম্ভ হয়, যেতিয়া ভাইৰাছটো ডিচিপিয়াৰ হৈ যায়। আচ্ছা, কিন্তু মোক এটা কথা কওক, যেতিয়া ডক্টৰ ভেলুমানিৰ যেতিয়া থাইৰকেয়াৰে এই যিটো চেৰলজিকেল ৰিচাৰ্চ কৰিছিলে, তেওঁলোকে 66,000 চেম্পুল লৈছে। 66,000 চেম্পুল লৈ তেওঁলোকে 18 কোটিৰ কথাটো কেনেকৈ প্ৰক্ষেপণ কৰিলে? পাৰ্চেণ্টেজ ৱাইজ ওলালে। আচ্ছা, সেইটো এটা প্ৰক্ষেপণ।
সেইটো এটা প্ৰজেকশ্যন পাৰ্চেণ্টেজটো ওলালে সিহঁতে কিমান টেষ্ট কৰিলে কিমান পজিটিভ আহিছে এজ এ হোল ইণ্ডিয়াৰ মাল্টিপ্লাই কৰি সেইটো ওলাইছে চ' এতিয়া চেৰলজিকেল ছাৰ্ভে ক'ত হৈছে মই কৈ আছোঁ ফাৰ্ষ্ট উইক অফ জুন ফাৰ্ষ্ট চেৰলজিকেল ছাৰ্ভে ডান বাই ICMR ইন কেলকাটা স্পেচিয়েলি হটস্পট য'ত কোভিড বেছিকৈ হৈছে তাতে পাইছে 1/3 অফ দ্য পপুলেশ্যন ইন কেলকাটা ইজ এক্সপ'জ টু কৰোণা ভাইৰাছ এণ্টিবডি ফৰ্মেশ্যন হৈ গৈছে তো কেলকাটাৰ পপুলেশ্যন ৰাফলি 2 crores তো ৰাফলি 1/3 মিনছ এৰাউণ্ড 1/3 2 crores or 1/3 হ'লে ৰাফলি এৰাউণ্ড 60-70 lakhs মান হ'ব কেছেছ ডিটেকশ্যন 65 মান হৈছে তাৰপিছত ষ্টাৰ্ট হৈছে আমাৰ দিল্লী গভৰ্ণমেণ্ট অফ দিল্লী উইথ NCDC নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল আমাৰ সিহঁতে ষ্টাৰ্ট কৰিছে ফাৰ্ষ্ট চেৰলজিকেল ছাৰ্ভে ইন দিল্লী that was started on 26 June and complete on 29th June and result published few days before. Okay. That shows clearly that 23.4% exposed to coronavirus. Delhi. Total case Delhi যদি আমি case হিসাবে চাও that is 48 lakhs out of 2 crores population. have antibody তাৰমানে তেওঁলোক কৰোনাত এক্সপ'জ হৈ গৈছে যদিও 48 লাখ ৰোগী তাত দেখা পোৱা নাই কিন্তু ইতিমধ্যে তেওঁলোক কৰোনা আক্ৰান্ত হৈছে এইটো এটা খুব ডাঙৰ তথ্য যে নতুন দিল্লীত এটা যেতিয়া চিৰলজিকেল ছাৰ্ভে কৰা হৈছিল ছাৰ্ভিলেন্স কৰা হৈছিল তেতিয়া 48 লাখ ৰোগী কৰোনা আক্ৰান্ত হৈছে বুলি ঠাৱৰ কৰা হৈছে কিন্তু 48 লাখৰ পৰীক্ষা কৰা হোৱা নাই আৰু সকলোৰে এটো ধৰা পৰা নাই সকলোৰে এটো স্ট্যাটিস্টিক্যাল এনালাইসিস কৰি কেৱল মাত্ৰ পৰিসাংখ্যিক এটা বিশ্লেষণ প্ৰিয় দৰ্শক এখিনতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ ঘূৰি আহিম ষ্টুডিঅ'ৰ মজিয়ালৈ চাই থাকক আমাৰ বিশেষ অনুষ্ঠান মেজমেল মেজমেলৰ মজিয়ালৈ পুনৰ স্বাগতম আমি কথা পাতি আছো সাৰ্জিকেল অংকোলজিষ্ট ডক্টৰ গণেশ চন্দ্ৰ দাসৰ লগত আৰু কথা পাতি আছো কোভিডৰ বিষয়ে ডক্টৰ দাস আপুনি কৈ গৈছিল যে দিল্লীত 48 লাখ মানুহ কৰোনাত এক্সপ'জ হৈছে কৰোনা আক্ৰান্ত বুলি ঠাৱৰ কৰা হৈছে ইয়াৰ উপৰিও আপোনাৰ হাতত থকা পৰিসংখ্যা বম্বে আৰু দুটা ষ্টাডি আছে এটা হ'ল গুজৰাট আৰু এটা হ'ল বম্বে গুজৰাটত সিহঁতে পাইছে 48% এক্সপ'জ টু কৰোনা ভাইৰাছ ইন আহমেদাবাদ সুৰত এণ্ড সাম ভুজ সাম এৰিয়া হটস্পট বম্বে টু ভেৰি ইণ্টাৰেষ্টিং ষ্টাডি সিহঁতে বম্বে মিউনিচিপালিটি কৰ্পৰেশ্যন নীতি আয়োগ আৰু টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ তিনিজনে মিলি তিনিটা অৰ্গেনাইজেশ্যনে মিলি সিহঁতে ষ্টাডি কৰিছিলে সিহঁতে পালে ইন স্লাম এৰিয়া মেইনলি ধাৰাবীটো জানি ডেন্সলি পপুলেটেড এৰিয়া সবেই ভাবি আছিল এটা সময়ত কৰোনাত গোটেইখিনি ডেষ্ট্ৰয় হৈ যাব ধাৰাবী নাইকিয়া হৈ যাব বিকজ কৰোনা কণ্ট্ৰল কৰিব নোৱাৰিব ধাৰাবীত 57% ধাৰাবীৰ মানুহ এণ্টিবডি পাইছে আচ্ছা 57% মানুহে কৰোনা আক্ৰান্ত হৈছে এণ্টিবডি আছে আচ্ছা যোৱাকালি ধাৰাবী কেইটা কেছ ডিটেক্ট হৈছে অনলি মাত্ৰ দুটা বিকজ এণ্টিবডি যেতিয়া হৈ যায় ৰিইনফেকশ্যন ৰেট ইজ নীল অলমষ্ট নীল এতিয়া এটা বা দুটা কেছ ৰিপৰ্ট হৈছে ৰিইনফেকশ্যন একবাৰ হৈ যোৱাৰ পিছত ছেকেণ্ড টাইম কৰোনা হোৱাটো ভেৰি ৰিয়াৰ যদি এটা কমিউনিটি যদি 57% অলমষ্ট 60% যদি ইনফেকশ্যন হৈ গৈছে সিহঁতেতো চেইনটো ব্ৰেক কৰি দিব তেওঁলোকে চেইনটো ব্ৰেক কৰি দিব হয় 40% মানুহৰ হোৱা নাই কিন্তু 40% ইনফেকশ্যন হ'লে সেইবিলাক থ্ৰু দি যাব লাগিব হয় সেইটো চেইন ব্ৰেক কৰে সেইটোকেই কয় হাৰ্ড ইমিউনিটি কমিউনিটি লেভেল ইমিউনিটি আমি এতিয়া হাৰ্ড ইমিউনিটিলৈ আহিম তাৰ পূৰ্বে মই দৰ্শকসকলক অনুৰোধ জনাব খুজিছোঁ ফোন লাইন খুলি দিয়া হৈছে আপোনালোকে ইচ্ছা কৰিলে ফোনত ডক্টৰ দাসক প্ৰশ্ন কৰিব পাৰে আমাৰ লগত যোগাযোগ স্থাপন কৰিব পাৰে ডক্টৰ দাস এচিমটমেটিক পেচেণ্ট লক্ষণবিহীন আপোনাৰ কৰোনা পজিটিভ আজিও পজিটিভ এতিয়া আপুনি এচিমটমেটিক আমি কথা পাতি আছোঁ প্ৰিয় দৰ্শক আজি ৰাতিপুৱাৰ পৰীক্ষাটো ডক্টৰ দাস কৰোনা পজিটিভ কিন্তু আমি কথা পাতি আছোঁ এতিয়া আপুনি এটা ষ্টাডি চাওক এটা পেপাৰ কাটিং মই আপোনাক দেখাব খুজিছোঁ এই পেপাৰ কাটটো এওঁলোকে এটা ষ্টাডি কৰিছিলে
আসাম মেডিকেল কলেজ ডিব্ৰুগড় গুৱাহাটী মেডিকেল কলেজ আৰু প্ৰতিশ্ৰুতি পেলিয়েটিভ কেয়াৰ আৰু ধেমাজি পুলিচ তেওঁলোকে এটা ষ্টাডি কৰিছিলে তাত তেওঁলোকে পাইছে যোৱা 27 মে'ৰ পৰা 25 জুলাই পৰ্যন্ত এই ষ্টাডিটো হৈছিলে ইয়াত তেওঁলোকে পাইছে যে অসমৰ মাত্ৰ চিম্পটমেটিক পেচেণ্ট অৰ্থাৎ লক্ষণ থকা ৰোগী মাত্ৰ 19% আৰু লক্ষণবিহীন ৰোগীৰ সংখ্যা 81%, 81%. মই এতিয়া আপোনাক ICMR ডক্টৰ বৰকাকতিৰ এটা ক্লিপিং আছে ডক্টৰ বৰকাকতিৰ এই ক্লিপিংটো আমি আগতেও বহুত দেখাইছো আপুনি এবাৰ চাই লওক আপোনাৰ নিশ্চয় চিনাকি হয় পাইছে আপুনি এই ক্লিপিংটো দেখিছে মই আকৌ এবাৰ দেখুৱাব কৈছো ডক্টৰ বৰকাকতি ইয়াতে এটা ইম্পৰ্টেণ্ট ফাইণ্ডিং আছে মই সেইটো এতিয়া কৈ দিওঁ যে আমাৰ লেবতে প্ৰায় 800 মানৰ ওপৰত আমাৰ পজিটিভ কেছেছ আছে সেইখিনি আমি চাওঁতে গম পাইছোঁ যে প্ৰায় 95% কেছেছত আপোনাৰ এচিম্পটমেটিক য'ত মানে হেৰি নিদিয়ে লক্ষণ নাই আপোনাৰ একো চিম্পটম নাই বা লক্ষণ নাই সেনেকুৱা কেছ তাৰমানে সেইটো এটা ভাল কথা কেলেকি ভাল কথা এনেই কৈছোঁ কেলেকি মানুহখিনি নেচাৰেলি ইমিউনাইজ হৈ গৈছে তলে তলে ভেকচিন নোহোৱাকৈও ইমিউনাইজ হৈছেকৈ 95% মানুহে লক্ষণ নোহোৱাকৈ ভিতৰে হৈছে কিছুমানে ভয় কৰিছে যে এইটো বিয়পি আছে ভিতৰে বিয়পি আছে মানে কি আল্টিমেটলি মানুহখিনি নেচাৰেল এটা হাৰ্ড ইমিউনিটি এটা দৰকাৰ আপুনি অকমান আগতে হাৰ্ড ইমিউনিটিৰ কথা কৈছিলে আমি হাৰ্ড ইমিউনিটিৰ বিষয়ে পিছত কথা পাতিম ডিটেইল কিন্তু এটা কথা কওক আমাৰ অসমৰ মানুহে খুব ভয় খাই আছে খুব ভীতিগ্ৰস্ত হৈছে যে কৰোনা আক্ৰান্ত হ'লে সকলো শেষ কিন্তু যি অধ্যয়ন হৈছে যি ৰিচাৰ্চ হৈছে তাৰ পৰা বুজা গৈছে যে এচিম্পটমেটিক কেছৰ পৰা সংক্ৰমণ হোৱাৰ কোনো সম্ভাৱনা নাই আৰু অসমৰ 95% মানুহৰ কিন্তু এচিম্পটমেটিক এই সম্পৰ্কত আপোনাৰ কি ধাৰণা অসমৰ মানুহক আপুনি কি অৱবাণী দিব খোজে নহয় এইটো এচিম্পটমেটিক পেচেণ্টছ কেন নট স্প্ৰেড দ্য ডিজিজ অৰ এক্সট্ৰিমলি ৰিয়াৰ এইটো WHO অলৰেডি আজি 2 মাহ আগতে ডিক্লেয়াৰ কৰিছে তো এচিম্পটমেটিক সেইটোৰ কাৰণে WHOৰ সেইটো ৰিপৰ্টৰ ওপৰত বেছ কৰি ICMR এটা ডিচিশ্যন ল'লে এচিম্পটমেটিক পেচেণ্টক হস্পিটেল আইচলেশ্যনৰ দৰকাৰ নাই হোম আইচলেশ্যন মে বি চাফিচিয়েণ্ট এইটো গাইডলাইনছ তৈয়াৰ কৰিছে লাষ্ট মান্থত গাইডলাইনছ কৈছে এতিয়া কথাটো এচিম্পটমেটিক পেচেণ্টছ আমি যদি ৱেষ্টাৰ্ণ কাণ্ট্ৰি বা আমেৰিকান কাণ্ট্ৰিৰ লগত আমি কম্পেয়াৰ কৰোঁ হিউজ ডিফাৰেঞ্চ আমাৰ ইয়াত মেজৰ পেচেণ্ট ইনিচিয়েলি 80% এচিম্পটমেটিক বুলি কৈছে তাৰপিছত তেখেতে ক'লে 95%. এতিয়া যদি আমি সেৰোলজিক্যাল সার্ভেৰ লগত যদি আমি কম্পেয়াৰ কৰোঁ প্ৰবাবিলিটি 99% আর এসিম্পটমেটিক দ্যাটস সাংঘাতিক ফিগাৰ প্ৰিয় দৰ্শক তেখেতে কৈছে যে ICMRৰ ডিব্ৰুগড় শাখাৰ অধ্যয়ন আৰু সেৰোলজিক্যাল সাৰ্ভিলেন্সৰ অধ্যয়ন দুয়োটা যদি একেলগ কৰি ভালদৰে পৰীক্ষা কৰা হয় তেনেহলে দেখা যাব যে অসমৰ 99% ৰোগীয়ে লক্ষণবিহীন আৰু তেওঁলোকৰ ভয়ৰ কোনো কাৰণ নাই ঠিকে ডক্টৰ দাস যদি ভয়ৰ কাৰণেই নাই তেনেহলে ইমান সাংঘাতিক পৰিস্থিতিলৈ যোৱাৰ কি প্ৰয়োজন আছিল মই আপোনাক আকৌ এটা কেইটামান ক্লিপিং দেখাব খোজো মই প্ৰথমেই এজন মানুহৰ ক্লিপিং দেখাব খোজো তেওঁ ক'ব তেওঁৰ মনৰ কথা একচুয়ালি বিমুদ্ৰাকৰণৰ পিছৰ পৰা এই ব্যৱসায়টো খুব বেয়া ধৰণে ক্ষতিগ্ৰস্ত হৈছে 14 চনৰ পৰাই যদিও বেয়া অৱস্থা হৈছিলে বহুত কষ্ট কৰি অলপমান ভাল অৱস্থালৈ আহিছিলে তাৰপিছতে আপোনাৰ GST আহিলে তাৰপিছতে আপোনাৰ কা আন্দোলন আহিলে প্ৰায় জানুৱাৰীৰ পৰা আমাৰ এই ব্যৱসায়টো সম্পূৰ্ণ নাই বুলিয়ে ক'ব পাৰি তাৰপিছতে এতিয়া কৰোনা আহিলে আজি আমি 2 মাহমান যেনে তেনে চলাইছিলোঁ কিবা কষ্ট মষ্টকে তাৰপিছত দেখিলোঁ যে আমি এমপ্লয়ীবিলাকক দৰমহা দিব নোৱাৰোঁ ইভিন সুইপাৰটো আমি এৰি দিবলৈ বাধ্য হৈ গ'লোঁ কাৰণ আমি এটা চিন্তা কৰিলোঁ যে আমাৰ ব্যৱসায়টো লছ হোৱাতকৈ বন্ধ কৰি দিলেই লাভ আছে সেইবাবে আমি আজি 2 মাহ আৰম্ভৰ পৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিলোঁ এতিয়া যদি আমি খোলোঁ কিবা কাৰণে মানুহ লকডাউন এফেক্ট তেওঁৰ নাম ধ্ৰুৱজ্যোতি ভূঞা তেওঁ এগৰাকী হোটেল ব্যৱসায়ী GS ৰোডত তেওঁৰ এটা লজ আছে তেওঁ এই লজটো চলাই আছিল তেওঁ শেষৰ বাক্যটো কৈছে যে এইটো চলি থকাতকৈ বন্ধ কৰি দিয়াই ভাল আৰু এতিয়া যদি খোলো ভয়তে কোনো মানুহ আমাৰ হোটেললৈ নাহে দ্বিতীয় এটা ক্লিপিং চাই লওক
মালিকজনক মোৰ ছোৱালীকেইজনীক মইতো তেওঁলোকৰ প্ৰাপ্য দিব লাগিব, তেওঁলোকক প্ৰাপ্যৰ পৰা বঞ্চিত কৰা হৈছে নহয়, সেইকাৰণে যথেষ্ট অসুবিধা হৈছে আৰু মই তেওঁলোকৰ ওচৰত বৰ সৰু অনুভৱ কৰোঁ, বৰ দুখ লাগে। গতিকে মই বিচাৰোঁ চৰকাৰলৈ বিনম্ৰ অনুৰোধ তেখেতসকলে চৰকাৰে যাতে সকলো সৰু বৰ ব্যৱসায় প্ৰতিষ্ঠান খুলিবলৈ যাতে অনুমতি দিয়ে। মোৰ এজন অতি প্ৰিয় লেখক হৈছে শ্ৰীযুত দেৱকান্ত সন্দিকৈদেৱ। তেখেতৰ কিতাপখনৰ উদ্ধৃতি দি কওঁ, কৰ্মই ভাগ্য। আৰু এটা ছেম টাইম মইতো এতিয়া লাইটৰ বিল, ট্ৰেড লাইচেঞ্চৰ যিখিনি ৰিনিউৱেল কৰিব লাগে সকলোখিনিতো মই সমান। এতিয়া এইগৰাকী মানুহ এগৰাকী স্পাৰ স্বত্বাধিকাৰী। তেখেতৰ বহুত পুৰণা স্পা, উত্তৰ পূবৰ প্ৰথমটো স্পা তেখেতে আৰম্ভ কৰিছিলে, তেখেতৰ স্বামীয়ে আৰম্ভ কৰিছিলে। তেখেতে মাৰ্চ মাহৰ পৰা আজি পৰ্যন্ত স্পা বন্ধ কৰি ৰাখিছে, এমপ্লয়ীক দৰমহা দিব পৰা নাই, ঘৰৰ মালিকক ভাড়া দি আছে, মিউনিচিপালিটিৰ পূৰা পইচা দি থাকিব লাগে, ইলেক্ট্ৰিচিটিৰ পূৰা পইচা দি থাকিব লগা আছে। এইটো তেওঁৰ লোকচান হৈছে। তৃতীয় এটা ক্লিপিং মই চাই লওঁ আহক। মই বাৰু যেনে তেনে চলিলেও যে মোৰ যিখিনি ষ্টাফ, মোৰ যিখিনি বোৱনী, সেইখিনি মানে এই লকডাউনৰ সময়খিনিত মই এনেকুৱাকৈ মানে ধৰক হাতত প্ৰেছক্ৰিপশ্যন, মেডিকেল প্ৰেছক্ৰিপশ্যন লৈ সিহঁতক মানে 2 প্লেট কণী, সিহঁতক আধাখিনি খোজকাঢ়ি আহিব দিওঁ, আধাখিনি আমি প্ৰেছক্ৰিপশ্যন লৈ হয়তো পুলিচে মাৰিব, সেইটো এটা ভয়। তথাপি জীয়াই থাক, মানে কেনেবাকৈ জীয়াই থাক আৰু আলু পিঁয়াজ দালি লৈ খাই তেনেকুৱাকৈ জীয়াই থাক। নিউজ চালে মোৰ গাতে ক'ভিড হোৱা যেন লাগে, সঁচাকৈ কৈছোঁ। নিউজটো চাই দিলে যেন গাটো জ্বৰ লাগে, কিবা মোৰে হৈছে নেকি বাৰু। এতিয়া 8খন বিয়াৰ অৰ্ডাৰ আছিলে, চব মে', জুন আৰু জুলাই তেনেকুৱাত বিয়া আছিলে। সেই বিয়াবিলাকৰ অৰ্ডাৰ ইতিমধ্যে মোৰ চববিলাক হাফ পে'মেণ্ট কৰি পিনেইতো কৰা হয়, চব অৰ্ডাৰবিলাক চব বুকিং হৈ আছে। নাহৰকটীয়া, শিৱসাগৰ, ডিব্ৰুগড়, তাৰপিছত আপোনাৰ ইয়াত গুৱাহাটীৰো আছে। ঠিক সেই বস্তুখিনি সোমাই গ'ল, পেণ্ডিং হৈ গ'ল। আমি মানে ধৰক সেইবিলাকৰ আমি যেনেকৈ ইনভেষ্ট কৰোঁ তেনেকৈ আকৌ ওলাই যায়, আকৌ ইনভেষ্ট কৰোঁ। ব্যৱসায় হাতত আচলতে সৰু সুৰা ব্যৱসায়, আমি সেইখিনিৰ হাতত আচলতে পইচাখিনি আমি মোটাকৈ আমিতো নাজানো এনেকুৱা এটা দিন আহিব। একদমেই ৰেচপন্স বেয়া। কোন মানুহে কাপোৰ কিনিব কচোন, মানে কাপোৰ কিনিবলৈ ভয় কৰে কেলৈ, এইযোৰ কাপোৰ পিন্ধি গৈ পিনে আকৌ তেওঁলোকে ধুব লাগিব, ধুব লগা নিৰ্দিষ্ট। এতিয়া মই তেতিয়া 3যোৰ কাপোৰে উলিয়াই লৈছোঁ, এনেকুৱা আহি পিনে মই বাহিৰতে কাপোৰযোৰ মেচিনত ভৰাই দিওঁ, তাৰপিছত নেক্সট কাইলৈ এযোৰ বেলেগ পিন্ধি আহিম। যে মেখেলা চাদৰৰ বস্তুটো এনেকুৱা আমাৰ তেখেতৰ কাপোৰৰ ব্যৱসায় কৰে। 8খন বিয়াৰ কাপোৰৰ অৰ্ডাৰ আছিল, পাটৰ কাপোৰ, মুগা কাপোৰৰ অৰ্ডাৰ আছিল। সকলো ব্যৱসায় এতিয়া বন্ধ। মানুহে কাপোৰ কিনিবলৈ ভয় কৰা হৈছে। অথচ এজন কৰোণা পজিটিভৰ সন্মুখত মই কথা পাতি আছোঁ আৰু দৰ্শকসকলেও এইটো দেখি আছে। এইটোত ইমান বেছি ভয় কৰিব লগা যে নাই। এই বিষয়ে আপোনাৰ পৰা আমি আকৌ শুনিম। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি আৰু মোৰ প্ৰশ্নটো এই প্ৰসংগত এতিয়াও বাকী আছে। বিৰতিৰ পাছত পুনৰ ঘূৰি আহিম ষ্টুডিঅ'ৰ মজিয়ালৈ। চাই থাকক আপোনাৰ বিশেষ অনুষ্ঠান মেজমেল। বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ। চলি আছে মেজমেল প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান। প্ৰিয় দৰ্শক, আজি মেজমেলৰ অতিথি ডক্টৰ গণেশ চন্দ্ৰ দাস, এজন চাৰ্জিকেল অংকলজিষ্ট। ডক্টৰ দাসক বিভিন্ন প্ৰশ্ন আপোনালোকেও সুধিব পাৰিব। ইতিমধ্যে এটা ফোন আছে বুলি মই জানিব পাৰিছোঁ। হেল্ল' 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 হেল্ল', ফোনটো সংযোগ আপুনি প্ৰশ্নটো সোধক। হেল্ল', আপুনি ক'ৰ পৰা কৈছে? আপুনি ক'ৰ পৰা কৈছে? মই নাগালেণ্ডৰ এডোখৰ মুকখান বুলি এডোখৰ ঠাইৰ পৰা কৈছোঁ। আপোনাৰ নামটো? আপোনাৰ নামটো? মোৰ নাম যতীন কুমাৰ বৰুৱা, ইয়াত চাকৰি কৰোঁ। হয়, আপুনি কওকচোন। হয় বৰুৱা ডাঙৰীয়া, আপুনি প্ৰশ্নটো সোধক। একচুৱেলি মোৰ হাই ব্লাড প্ৰেছাৰ আছে, বয়স 51-52 বছৰমান হ'ব। তাৰপিছত ক'লে মানে হাই ব্লাড প্ৰেছাৰ বা ডায়েবেটিছ থাকিলে অলপ হাৰ্ট ইমিউনিটি, হয়, আপোনাৰ প্ৰশ্নটো কি? আপোনাৰ প্ৰশ্নটো সমস্যা হ'ব পাৰে। এতিয়া মোৰ যে হাই ব্লাড প্ৰেছাৰ ৰেগুলাৰ ঔষধ সেৱন কৰোঁ, যদি মোৰ কিবা কাৰণে কৰোণাই আক্ৰমণ কৰে, মোৰ হাৰ্ট ইমিউনিটি গ্ৰ' কৰাৰ ক্ষেত্ৰত অসুবিধা হ'ব নেকি? ধন্যবাদ বৰুৱা ডাঙৰীয়া। ডক্টৰ দাস, আপুনি কি কয়? আপুনি
ব্লাড প্ৰেছাৰটো বেছি হাই আছে আপুনি মেডিকেশ্যনটো কমপ্লিট কৰি থাকিব আৰু ব্লাড প্ৰেছাৰটো নৰ্মেল ৰাখিব সদায় দৰৱ খাই থাকিব আৰু ব্লাড প্ৰেছাৰটো স্বাভাৱিক ৰাখিবলৈ চেষ্টা কৰিব আৰু সেইটোৰ ওপৰত হাই ব্লাড প্ৰেছাৰ থাকিলে আপোনাৰ হাৰ্ড ইমিউনিটি মানে বডিত এণ্টিবডি ফৰ্মেশ্যনৰ কোনো এফেক্ট নাহে গতিকে একো সমস্যা নহয় সমস্যা নহয় ডক্টৰ দাস মই ঘূৰি গৈছোঁ সেই যে 3টা ক্লিপিং আমি দেখিছিলোঁ এজন হোটেল ব্যৱসায়ী এগৰাকী স্পা ব্যৱসায়ী আৰু এগৰাকী কাপোৰৰ ব্যৱসায়ী এইটো এটা মধ্যবিত্তীয় গ্ৰুপক আপুনি দেখিছে মধ্যবিত্তীয় গোট এটা দেখিছে ইয়াৰ পৰা আপোনাৰ মাইগ্ৰেণ্ট লেবাৰৰ কথা মই ক'বলৈ যোৱা নাই বাকী ওপৰৰ মানুহৰ কথা মই ক'ব যোৱা নাই এই যে গোটেই মানুহখিনিয়ে ইমান কষ্ট পাইছে যোৱা মাৰ্চ মাহৰ পৰা ইয়াৰ কাৰণ হৈছে লকডাউন যখন দেশত 99% মানুহ আপুনি এচিম্পটমেটিক পেচেণ্ট সেইখন দেশত আজি দিনতে কনফিডেন্টলি ক'ব পাৰে কিন্তু আজি মাছতো ক'ব পৰা নাছিল কিন্তু লকডাউনৰ কি প্ৰয়োজন আছিল নহয় যেতিয়া ইনিচিয়েলি যেতিয়া আমাৰ এপিডেমিক ইণ্ডিয়াত ষ্টাৰ্ট হৈছে সেইটো সময়ত আমাৰ ইমান ডাটা নাছিলে আমি সেইটো সময়ত নাজানিছিলোঁ কিমান মানুহ মানে ডেথ হ'ব কিমান এচিম্পটমেটিক হ'ব কিমান চিম্পটমেটিক হ'ব কি কণ্ডিশ্যন হ'ব সেইটো সময়ত নাছিলোঁ জানি নাছিলোঁ তো ইনিচিয়েল ফাৰ্ষ্ট লকডাউন ইট ৱাজ বেচিকেলি আৰ্বিট্ৰেৰিলি দিছে সেইটোত চবে ছাপোৰ্ট কৰিছে কিন্তু ছাবচিকুৱেণ্টলি যিটো ৰিচেণ্টলি আমাৰ গুৱাহাটীত লকডাউন দিছে সেইটো ময়ো ছাপোৰ্ট কৰা নাছিলোঁ সেইটোত বেছি অসুবিধা কৰিছে আৰু সেইটোত খুব এটা মই এক্সটেনচিভলি ষ্টাডি কৰিছোঁ ছাবজেক্টটো কোনো মই দেখা নাই যে কোনো এফেক্ট হৈছে টু ডিক্ৰিজ দ্য ডিজিজ মই দেখা নাই কিন্তু এতিয়া যদি চৰকাৰে যদি এতিয়া তেখেতসকলে আহ্বান জনাইছে সকলো খুলি দিবৰ কাৰণে মুম্বাইৰ আপোনাৰ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে মই খুলি দিব পাৰিম কিন্তু ইয়াৰ পিছত যদি মানুহ মৰে তাৰ দায়িত্ব কোনে ল'ব এনেকুৱা ধৰণৰ কিছুমান মানে দ্বিধাগ্ৰস্ততা আছে এতিয়া যি সময়ত প্ৰজেক্ট প্ৰক্ষেপণ হৈছে যে 99% মানুহে হয়তো লক্ষণবিহীন ৰোগী হ'ব পাৰে তেনে অৱস্থাত লকডাউন খুলি দিয়াত কিবা আপত্তি আছে নেকি আপত্তি নাই সেইটো কাৰণেতো ষ্টেপ বাই ষ্টেপ এটা আনলক 3 কৰিছে আনলক 3 তো বহুত ৰিলেক্সেশ্যন দিছে তো টিল মই ভাবিছোঁ টিল আগষ্টৰ লাষ্টলৈকে সব খুলি দিব প্ৰবলি ছেপ্টেম্বৰৰ পৰা অলৰেডি ইণ্ডিকেশ্যন দিছে স্কুল কলেজটো খুলিবলৈ বাকী আছে সেইটো খুলি দিব যদি ছেপ্টেম্বৰৰ পৰা সকলো খুলি দিয়ে মাৰ্চ 24 তাৰিখৰ পূৰ্বৰ অৱস্থালৈ যদি আমি ঘূৰি যাওঁ তেনেহ'লে মাৰাত্মক ধৰণৰ গণসংক্ৰমণৰ কিবা আশংকা আছে নেকি নহয় কেতিয়াও নহয় কিয় কৈছোঁ মই অলৰেডি যদি আমি চাই যিটো আমি ষ্টাডি কৰিছোঁ দিল্লীত যিটো 25% মানে 23.4% যিটো পজিটিভিটি হৈছে যিটো এণ্টিবডি প্ৰডাকশ্যন দিছে এইটো টেম্পৰাৰী এটলিষ্ট প্ৰটেকশ্যন দিব এটলিষ্ট 6 মান্থ নহ'লে 8 মান্থলৈকেতো প্ৰটেকশ্যন দিব আৰু যিটো সেইটো 1 মাহ আগতে ষ্টাডি হৈছে তো আজিৰ দিনত আপুনি ভাবে নেকি 23%ই আছে ইনফেকশ্যন এইটোতো অলমষ্ট 40% আহি গৈছে আনাদাৰ 1 মান্থতো 60% হ'ব 60% হোৱাৰ লগে লগে এইটো ICMRও কৈছে ইভেন জন হপকিনো কৈছে এটা কমিউনিটিত যদি 60% মানুহৰ যদি এণ্টিবডি থাকে সেই ডিজিজ অট'মেটিকলি ডিচিপেৰি হৈ যাব যদি 60% মানুহক কৰোনাই আক্ৰমণ কৰে তাৰ এণ্টিবডি তাৰ প্ৰতিৰোধক ক্ষমতাই তাক নাইকিয়া কৰি দিব সেইটো মানে চীনতো ঠিক তেনেকুৱা ধৰণৰ অৱস্থা এটা হৈছিল প্ৰথম ৱেভৰ পিছত ফাৰ্ষ্ট ৱেভৰ পিছত এটা পৰিস্থিতি হৈছিল কিন্তু ছেকেণ্ড ৱেভটো আহি গ'ল এতিয়াও বাৰু আমাৰ ছেকেণ্ড ৱেভৰ পৰ্যায় হোৱা নাই আমাৰ প্ৰথম ঢৌটোতে এতিয়াও আছে পিকতেই আছে এতিয়া মই আপোনাক এটা কথা কৈছোঁ আপুনিও বিচাৰিছে সকলো খোলক ময়ো বিচাৰিছোঁ সকলো খোলক আৰু আমি স্ক্ৰীণত দেখা ব্যৱসায়ীসকলেও বিচাৰিছে সকলো খোলক ফুটপাথত ব্যৱসায় কৰি থকা সকলো বিচাৰিছে সকলো খোলক লকডাউনৰ 24 মাৰ্চৰ পিছৰ অৱস্থালৈ ঘূৰি আহোঁ কিন্তু ভাৰতবৰ্ষত এনেকুৱা কিছুমান অসাধু হস্পিটেল আছে যি কিন্তু বিচৰা নাই যে লকডাউন খোলক এটা ক্লিপিং চাই লওঁ আহক এটা ক্লিপিং আমি চাম मनमाना बिल लगाओगे क्या है 2.5 किस चीज का ले रहे हैं उसके अंदर आपका आगमन का डॉक्टर का विजिट नर्स का विजिट सब रहेगा आप ऑक्सीजन का भी बिल लगे तो ऑक्सीजन का रिफिल 200 रुपए आता है शर्म करो आपके 30-40 पेशेंट है आप पीपी किट के नाम पे पैसे जो मांगते 2,500 रुपए क्या वो पीपी किट बन के सिर्फ एक ही पेशेंट को देखा जाता है कि उस बेड के अंदर उसके जो आपका वार्ड रहता है उसके अंदर 25-30-40 जितने पेशेंट रहे उसमें डिवाइड होना चाहिए कि नहीं हाँ चलो सिर्फ मेरे पेशेंट के लिए मैं आप भी पैसा भरने को तैयार हूँ और अगर उसमें अगर सब में 40 जन के लिए वो प्रिकॉशन लिखा गया तो उसमें डिवाइड होना चाहिए कि नहीं दुनिया इंसानियत है कहाँ पे ये बताइए मेरे को
এই মানুহজনৰ যুক্তিটো হৈছে তেওঁৰ যিজন নিকট আত্মীয় তেওঁ এটা ৱাৰ্ডত আছে সেই ৱাৰ্ডত 10জন পেচেণ্ট আছে এই 10জন পেচেণ্টৰ লগত তেওঁৰ নিকট আত্মীয় আছে এতিয়া যেতিয়া ডাক্তৰে যেতিয়া হস্পিটেলখনে PPE কিটৰ বিলখন কৰিছে তেতিয়া প্ৰত্যেকজন ৰোগীৰ বিপৰীতে PPE কিটৰ চাৰ্জ লৈছে তাৰ মানে এজন ডক্টৰে যেতিয়া এবাৰ PPE কিট পিন্ধি যায় তেওঁ একেটা PPE কিট পিন্ধি সব কিটা 10জন পেচেণ্ট চাই আহে নাৰ্ছ গৰাকীও 10জন পেচেণ্ট চাই আহে আৰু স্বাস্থ্য কৰ্মীজনৰ 10জন পেচেণ্ট চাই আহে সেই হিচাপত এটা ৰাউণ্ড তেওঁলোকে মাৰিলে 3টা PPE কিট সলনি কৰিব লাগে যদি 3টা ৰাউণ্ড তেওঁলোকে মাৰে 9টা PPE কিট সলনি কৰিব লাগে কিন্তু এইটো কেছত এই গোচৰটোত ঘটনাটো হৈছে যে তেওঁলোকে এটা ৰাউণ্ড মাৰে আৰু 30টা PPE কিটৰ বিলিং কৰে সেকেন্ড বিলখন আপোনাক মই দেখাইছো আৰু এখন বিল আমি চাই লওঁ এই বিলখন মই বহুবাৰ আমাৰ দৰ্শকক দেখাইছো ইতিমধ্যে ভাৰতবৰ্ষ জুৰি ভাইৰেল হৈ গৈছে এখন বিল যে এইখন বিল ইয়াৰ মুঠ পৰিমাণটো হৈছে 3,55,595 টকা কিন্তু ফাৰ্মেসিয়ে চাৰ্জ কৰিছে মাত্ৰ 405 টকা মানুহজনৰ দৰব খাইছে মাত্ৰ 405 টকাৰ এচিম্পটমেটিক কেছ PPE কিটত চাওক 2000 * 120 কিটছ 2,40,000 আচ্ছা আপুনি মই গোটেই সমগ্ৰ দেশৰ জনগণে বিচাৰিছো লকডাউন উঠি যাওক আমি এনেকেই থাকিম এই হস্পিটেলবোৰে যদি নিবিচাৰে আপুনি কি কৰিব আপুনি ভাবে না ভাবে যে এনেকুৱা ঘটনা ঘটিছে নাই অলপটো আছে এনেকুৱাটো মই একদম 100% ডিনাই কৰো কোট আছে বুলি ভাবে স্পেশালি দিল্লী এণ্ড বোম্বে দিল্লীত স্পেশালি বেছি হৈছে মই জনা যিবিলাক কৰ্পোৰেট হস্পিটেল আছে হিহঁতৰ ফিক্সড ৰেট আছে এটোতো বিল বনাইছে হিহঁতৰ ফিক্সড ৰেট পাৰ ডে ৰেট it is 1 lakh to 2 lakhs moi jito more information ase per day ihote charge kore but they don't give breakup of the bill just simply 2 lakhs rupees per day irrespective of any factor at the time of admission deposit 2 lakhs rupees then tomorrow also you deposit morning or 2 lakhs rupees jama korok নহলে discharge হৈ যাব অথচ এচিম্পটমেটিক তেওঁলোকে আমাৰ নাগাৰা নাম গাই থাকিব পৰা অৱস্থাত আছে ধন্যবাদ ডক্টৰ দাস ডাঙৰীয়া এটা ফোন আছে এই ফোনটো লৈ লওঁ আমি হেল্ল' প্ৰশ্নটো কৰক আপুনি হেল্ল' হয় নমস্কাৰ স্যাৰ হ্যাঁ আপুনি ক'ৰ পৰা কৈছে তেজপুৰৰ পৰা কৈছে আপোনাৰ নামটো ক'ব মোৰ নাম জয়শ্ৰী বসুমতাৰী হয় আপোনাৰ প্ৰশ্নটো সুধিব চমুকৈ মানে মোৰ বাইদেউৰ ব্ৰেষ্টৰ কেঞ্চাৰ হৈছিল আজি অপাৰেশ্যন কৰা আমি অক্টোবৰত কৰিছিলোঁ আমি ট্ৰিটমেণ্টৰ কাৰণে মানে গুৱাহাটীত যাব পৰা নাই এতিয়া আমাৰ আছিল এণ্টিবডি ল'ব লগা আছিল 21 দিনৰ মূৰে মূৰে এই ঘটনাটো আপুনি চাওক না এটো অলৰেডি আমি ডিসকাস কৰিবি মানে ক্যান্সাৰ পেশেন্টৰ মানে হাৰাহাস্তি আমি এতিয়াই কৰো যিটো হৈছে ঘটনা যে গুটেই কৰোনা পেশেন্টৰ নামত গুটেই পৃথিৱীখন এনেকুৱা ব্যস্ত হৈ পৰিছে যে তেখেতৰ নিচিনা এগৰাকী কৰ্কট ৰোগী আজি তেজপুৰৰ পৰা গুৱাহাটীলৈ আহিবলৈ তেখেত চিন্তা কৰিব লগা হৈছে এই কথাটো আপুনি কওকচোন এটা কথাটো যে গুৱাহাটী কি হৈছে আমাৰ এটা এনেকুৱা জায়গা ইয়াতে আমাৰ এভৰিডে 3 to 4,000 পেশেন্ট আহে অৰুণাচল নাগালেণ্ড মিজোৰাম এডভান্স ট্ৰিটমেণ্টৰ কাৰণে আমাৰ ইয়াৰ পৰাও ৰাফলি 4-5,000 মানুহ হায়দৰাবাদ দিল্লী বোম্বে যায় এডভান্স ট্ৰিটমেণ্টৰ কাৰণে মানে 3,000-4,000 মান মানুহ উত্তৰ পূবৰ পাহাৰীয়া ৰাজ্যবিলাকৰ পৰা আহে মানে ভাল চিকিৎসাৰ বাবে আৰু আমাৰ নিজৰ মানুহ বাহিৰলৈ যায় সমান সংখ্যক 3,000-4,000 মানুহ বেছি যায় ঠিক ডিউ টু লকডাউন এটো টোটালি ষ্টপ হৈ গৈছে আৰু ডিউ টু ষ্টপ লকডাউন আৰু ৰেস্কিউ যেটো কৰিছে গভৰ্ণমেণ্টে যে ৰেস্কিউ কৰিছে আৰু বাহিৰত যিমান মানুহ পেশেন্ট ক্ৰনিক পেশেন্ট ফাঁচি মানে আছিলে দিল্লী বোম্বেত সেইবিলাক আৰু উল্টা লৈ আহিছে হয় এতিয়া কথাটো মোৰ কথাটো হ'ল লাষ্ট 3 to 4 মান্থ হিয়তে ইভেন গুৱাহাটীতো অহা নাই ট্ৰিটমেণ্টৰ কাৰণে ইমান ভয় পাইছে মানে উত্তৰ পূবৰ পেশেন্টটো অহা নাই গুৱাহাটী না অহা নাই এতিয়া কেঞ্চাৰ ট্ৰিটমেণ্টৰ কাৰণে মই স্পেচিয়েলি কৈছোঁ আৰ্লি ডায়েগনচিছ প্ৰপাৰ ট্ৰিটমেণ্ট এণ্ড ৰেগুলাৰ ফ'ল' আপ এই তিনিটা বস্তু যদি আমি একলগত আমি যদি কৰিব নোৱাৰোঁ ৰিজাল্ট উইল বি ভেৰি বেড নট অনলি কেঞ্চাৰ কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ আমি যদি ৰেগুলাৰ যেটো ব্লাড যদি মেডিকেশ্যন যদি চেকআপ টেকআপ নকৰোঁ আউটকাম ইজ বেড আজিৰ দিনত লকডাউনৰ কাৰণে পেচেণ্টবিলাক চব পেৰিফেৰিত আছে ভয়তে অহা নাই আৰু এটা ৰিজন মই ভাবোঁ কি অলপ দুখীয়া শ্ৰেণীৰ মানুহবিলাক আগতে কেনেকুৱা আহিছিলে বাছত আহিছিলে ট্ৰেইনত আহিছিলে ট্ৰান্সপৰ্টেশ্যন লকডাউনৰ কাৰণে ট্ৰান্সপৰ্টেশ্যন নাই আৰু এটা ৰিজন হয় আহি কিনে বহুত পেচেণ্টৰ একদিনতে বস্তুটো কামটো নহয়গৈ থাকিব ক'ত জাগা নাই বা থাকিলে কিবা এটা কৰি থাকিলে মোৰ পেচেণ্ট আহিছে গোটেই ৰাতি
এই টেক্সিটো লৈ আহে নহয় যিটো গাড়ী লৈ আহে গাড়ীৰ ভিতৰতে থাকে বহুত পেচেণ্ট তেনেকৈও থাকে 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 আচ্ছা এনেকুৱা চলি আছে খোৱা ক'ত পাব চব বন্ধ হয় এইটো এটা মানে বিভিন্ন ধৰণৰ সমস্যা আহিছে কাৰণ তেওঁলোকৰ কাৰণে আমি গ্ৰাউণ্ড লেভেলত আছো বুলি আমি বুজি পাওঁ হয় এতিয়া চাওক যে চৰকাৰে কৰ্কট ৰোগীৰ কাৰণে হস্পিটেল খোলা ৰাখিছে কৰ্কট ৰোগীৰ পেচেণ্ট নাই কাৰণ তেওঁ আহিব নোৱাৰে আহিলেও তেওঁ ইয়াত থাকিবলৈ জেগা নাই থাকিলেও খাবলৈ জেগা নাই এইটো এটা দুৰ্বিষহ অৱস্থা অকল কৰ্কট ৰোগী নহয় আন যিবিলাক ক্ৰনিক ডিজিজ থকাৰ লিভাৰ ডিজিজ কিডনি ডিজিজ তাৰপিছত হাৰ্ট ডিজিজ হয় আৰু যিবিলাক টাৰ্মিনেলি ইল পেচেণ্ট তেওঁলোকৰ কাৰণেতো সাংঘাতিক দুৰৱস্থা হৈছে গতিকে লকডাউনে অকল কোভিডৰ ওপৰত যিটো আমাৰ চিন্তা চৰ্চা যিটো একেবাৰে কেন্দ্ৰীভূত কৰিলে এইটো চেণ্ট্ৰেলাইজ কৰি দিলে এইটোৱে কিন্তু বাকী ৰোগীক ক্ষতি কৰিছে বুলি আপুনি নাভাবেনে ডেফিনেটলি ক্ষতি কৰিছে এইটোৰ পৰা উপশম কেনেকৈ হ'ব কেতিয়া হ'ব না এতিয়া ৰিসেন্টলি যেটো আমাৰ মানে কনফিডেন্সটো আহিছে মানুহৰ আমি মানে ডিসকাস কৰি আছো বা কনফিডেন্স আছে এতিয়া লাহে লাহে এজন দুজন পেশেন্ট আহি আছে এতিয়া আৰম্ভ কৰিছে ইমানটো এতিয়া আপুনি ভাল হ'ব বুলি ভাবে যে এটা মানুহৰ মনত এটা আস্থা আহি গৈছে বা বিশ্বাস আহি গৈছে মই নিজৰ কথা কৈ আছো নিজে মই আগতে এভৰি ডে 20 to 25 পেশেন্ট মই ওপিডিত চাইছিলো পুৰণা নতুন মিলাই কৰি ডিউৰিং লাষ্ট 3 months ডেইলি এটা দুটা কেতিয়াবা নাই কেতিয়াবা হয় আৰু মেজৰিটি পেশেন্ট পেৰিফেৰৰ পৰা আহে বাহিৰৰ পৰা আহে ডক্টৰ দাস ধন্যবাদ আমি এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ ঘূৰি আহিম ষ্টুডিঅ মজিয়ালৈ চাই থাকক প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছো ষ্টুডিঅ মজিয়ালৈ চলি আছে প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান মেজমেল আৰু আজিৰ মেজমেলৰ অতিথি ডক্টৰ গণেশ চন্দ্ৰ দাস সাৰ্জিক্যাল অনকোলজিষ্ট ডক্টৰ দাস আমি গম পাইছো যে এটা ফোন আছে অনুগ্ৰহ কৰি ক'ব আপুনি ক'ৰ পৰা কৈছে হেল্ল' মই কাহিলিপাৰাৰ পৰা কৈছে আপুনি কোনে কৈছে মই অসীম বৰুৱাই কৈছো আচ্ছা আপুনি প্ৰশ্নটো সুধিব পাৰে মই প্ৰশ্নটো সুধিছো ডক্টৰ দাসক সুধিছো হয় যে তেখেতে এই সিম্পটমেটিক বুলি যে কৈছে আজি পৰীক্ষা কৰা বুলি কৈছে তেখেতে কোড কৰাইছিলে আৰু কেতিয়া কৰাইছিলে ডক্টৰ দাস আপুনি কওক এইটো কথাটো কেনেকুৱা হৈছে যেনে মেট্ৰিক্সৰ আমাৰ লগত সবৰে ইনফেকশন হৈছে দেন মই এন্টিজেন টেষ্ট কৰিছিলো বাট মোৰ কোনো সিম্পটম নাছিলে এন্টিজেন টেষ্টটো নেগেটিভ আহিছিলে দেন তো উই হেভ ৱেইটেড ৰৈ গ'ল দ্যাট ইজ এৰাউণ্ড 20 ডেজৰ আগৰ কথা 20 দিনৰ আগৰ হৈছে তো ৰিসেন্টলি যেতিয়া এতিয়া কমাৰ্চিয়েলি এভেইলেবল হৈছে এন্টিবডি টেষ্টিংটো মানে আগতে এইটো নাছিলে এক মাহ আগতে নাছিলে এতিয়া ডাউনটাউনত হৈ আছে স্কাইলেবত হৈ আছে আৰিয়া ৱেলনেছ চেণ্টাৰত হৈ আছে আৰু স্কাইলেবতো হৈ আছে যেতিয়া ইজিলি এভেইলেবল আছে ভেৰি চিপ অলছো তো মই একবাৰ ট্ৰাই কৰোচোন কৰি কি মানে ৰিয়েলি এইটো আমাৰ এণ্টিবডি হৈছে নে নাই তেতিয়াহে বস্তুটো ধৰিব পাৰিছোঁ তো কেইদিনমান আগতে কৰিলোঁ এইটো পজিটিভ আহিছে মানে আজিও এটা ৰিকনফাৰ্ম কৰি চাওঁচোন সেইটো মিছাও হ'ব পাৰে ৰং হ'ব পাৰে আজিও কৰিছোঁ আজিও ব্লাড দি মই টেষ্ট কৰিছোঁ নহয় এণ্টিবডি আছে আপুনি পজিটিভ কেছ ধন্যবাদ আপোনাৰ প্ৰশ্নটোৰ বাবে তেতিয়াহ'লে আপোনালোকেতো সকলোকে আমাক আশ্বাস দি আছে যে থকা মানুহৰ পৰা অন্যলৈ যাব নোৱাৰে হেল্ল' হয় শুনি আছো যাব নোৱাৰে তেতিয়াহ'লে প্ৰশান্ত ৰাজগুৰুদেৱে অনুগ্ৰহ কৰি উঠি গৈ পেলাই তেখেতৰ লগত হেণ্ডশেক কৰি আমাক দেখুৱাব নেকি ডাঙৰীয়া মই আপোনাক এটা কথা কওঁ আমি যিখিনি আমি 2.5 মিটাৰ 3 মিটাৰ দূৰত্বত থাকি কথা পাতিছোঁ আৰু এচিমটমেটিক কেছত সংক্ৰমণ নহয় বুলি আমি বিশ্বাসী 2 নম্বৰ আৰু 3 নম্বৰ কথা যে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে আমাক হেণ্ডশেক কৰাৰ কাৰণে অনুমোদন দিয়া নাই আমি মাস্ক পিন্ধিবই লাগিব সোশ্যাল ডিষ্টেন্স মেইনটেইন কৰিবই লাগিব হাত ধুবই লাগিব আইচিএমৰ কথা যদি মানি চলে তেতিয়াহ'লে এইটো ৰাইজক আপোনালোকে কিয় কৈ আছে যে চিম্পটমেটিকৰ পৰা কেতিয়াও আইচিএমআৰে তো ইতিমধ্যেই কৈছে চিম্পটমেটিকৰ পৰা নাহে বুলি কেতিয়াও কোৱা নাই তেনেকুৱা ডাইৰেক্টলি আইচিএমআৰ WHO কৈছে এচিম্পটমেটিকৰ পেচেণ্টৰ পৰা যিটো স্প্ৰেড হ'ব ইট ইজ এক্সট্ৰিমলি ৰিয়াৰ বহুত কম দেন চিম্পটমেটিক মানে আপোনাৰ কাহ আছে অবভিয়াছলি আপুনি কাহিলে যিটো ড্ৰপলেট হ'ব সেইটো স্প্ৰেড হোৱাত ডেফিনেটলি মানে বাঢ়িব যদি আপুনি এচিম্পটমেটিক থাকে এইটো থিয়ৰিটিকেলি মই কৈছোঁ এচিম্পটমেটিক আপোনাৰ কাহ নাহিলে আপুনি বস্তুটো স্প্ৰেডটো অট'মেটিকেলি আপুনি কম হ'ব
আৰু এইটো ষ্টাডি কৰিও পাইছে এচিমটমেটিক পেচেণ্টৰ পৰা স্প্ৰেড হোৱাটো এক্সট্ৰিমলি ৰিয়াৰ। ধন্যবাদ ডক্টৰ দাস ডাঙৰীয়া। আমাৰ আলোচনা আমি শেষ পৰ্যায়ত উপনীত হৈছোঁ। আমি এটা সৰু কমাৰ্চিয়েল ব্ৰেক লৈ লওঁ। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। বিৰতিৰ পাছত পুনৰ ঘূৰি আহিম ষ্টুডিঅ'ৰ মজিয়ালৈ। চলি থাকিব প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান মেজমেল। বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ। চলি আছে প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান মেজমেল, আৰু আজিৰ মেজমেলত আমাৰ মাজত উপস্থিত আছে চাৰ্জিকেল অংকলজিষ্ট ডক্টৰ গণেশ চন্দ্ৰ দাস। আমি আলোচনা কৰি আছোঁ COVID-19 বিষয়ে। ডক্টৰ দাস, এতিয়া দেখা গৈছে যে লকডাউন, আমাৰ ছ'চিয়েল ডিষ্টেঞ্চিং, ইয়াৰ পিছত আইচলেশ্যন, হোম কোৱাৰেণ্টিন, এনেকুৱা বিভিন্ন ধৰণৰ পৰ্যায় অতিক্ৰম কৰি দেখা গ'ল যে আজি ICMRৰ মুখপাত্ৰই ঘোষণা কৰিছে যে দিল্লী আৰু লাডাখত সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা আটাইতকৈ বেছি 80%, আৰু দিল্লীত আজিৰ তাৰিখত 80% বিচনা খালী কোভিড হস্পিটেলত, আৰু কোভিড কেয়াৰ চেণ্টাৰবিলাকত মাত্ৰ 25% বিচনাতহে ৰোগী আছে। এনে এটা পৰ্যায় কেনেকৈ পালেহি যি দিল্লী একেবাৰে কাইলৈ নিঃশেষ হৈ যাব বুলি সকলোৱে ভাবিছিল? তো সেইটো আমি ভালকৈ এক্সপ্লেইন কৰিব পাৰোঁ। চেৰলজিকেল ছাৰ্ভে, হয়, চেৰলজিকেল ছাৰ্ভে যিটো আমাৰ ষ্টাৰ্টিং হৈছিলে জুনত, সেইটো সময়ত আমাৰ আছিলে 23.5% পজিটিভিটি। আজি একমাহ হৈ গৈছে, ডেফিনেটলি সেই লেভেলটো আজি বাঢ়ি গৈ 40 to 50% হৈ গৈছে। যেতিয়া এটা কমিউনিটিত যদি 50% মানুহৰ যদি এণ্টিবডি আছে, অবভিয়াছলি এইটো ভাইৰাছটো স্প্ৰেড হওঁতে প্ৰিভেণ্ট হ'ব। ডেট ইজ কল্ড ব্ৰেকিং অফ দ্য চেইন বাই লোকেল ইমিউনিটি। সেইটো যেতিয়া হৈছে তেতিয়াই নাম্বাৰ অফ কেছ কমি গৈ আছে, ডিছচাৰ্জ মানে কিউৰ ৰেট ইজ বাঢ়ি গৈ আছে, ইনপুট কমি গৈছে, আউটপুট বেছি হৈছে। আজি ICMRৰ মুখপাত্ৰই কৈছে যে এক্টিভ কেছতকৈ সক্ৰিয় হৈ থকা ৰোগীতকৈ ৰিকভাৰীৰ অৰ্থাৎ সুস্থ হৈ উঠা ৰোগীৰ 2%, 1.9%। যোৱাকালি যেনেকুৱা আমি দেখিছোঁ ফিগাৰটো ৰাফলি 1000 কেছ ডিটেক্ট হৈছে দিল্লীত, ছুটি হৈছে 2400, 2400 ডিছচাৰ্জ মানে ৰিকভাৰী হৈ ঘৰত গৈছে। এইটো এটা অতি শুভ লক্ষণ। আৰু বম্বেত কেনেকুৱা অৱস্থা হৈছে? ধাৰাভিত কালি মাত্ৰ 2জন ৰোগী ওলাইছে, এজন ৰোগী। ধাৰাভিত পপুলেশ্যন হ'ল 1 মিলিয়ন, দেট ইজ 10 লাখ মানুহত এজন মাত্ৰ ৰোগী কালি ডিটেক্ট হৈছে। ডক্টৰ দাস ডাঙৰীয়া, মোৰ এটা কথা যদি ভুল হোৱা নাই, তেজপুৰৰ এগৰাকী কৰ্কট ৰোগীয়ে আপোনাক এটা প্ৰশ্ন সুধিছিল, তেখেতক আপুনি উত্তৰটো দিব নেকি অনুগ্ৰহ কৰি, যে তেখেতৰ চেকআপ আছিলে আৰু সি তেখেতে ব্ৰেষ্ট কেঞ্চাৰৰ পেচেণ্ট হয়, সিহঁতে ৰেগুলাৰ এটা কেম'থেৰাপি ল'ব লাগে উইকলি, এণ্টিবডি বুলি 3 উইকলি। সেইটো কাৰণে অলপ প্ৰব্লেম পাই আছে। মই ভাবোঁ তেখেতে এতিয়া আহিব পাৰে। আমিতো ৰেগুলাৰ তেখেতৰ যে এই যে লেপছ হ'ল, যে মাজত যে আহিব নোৱাৰিলে, সেইটো কিবা ক্ষতি হ'ব নেকি? এইটোত আৰু যি হৈছে আৰু এইটোত আৰু বিশেষ চিন্তা কৰি লাভ নাই। আজিৰ পৰা তেখেতে ভাবিব লাগে যে ট্ৰিটমেণ্টটো পুৰা কণ্টিনিউ যাব লাগিব, ষ্টেণ্ডাৰ্ড প্ৰট'কল হিচাপে ষ্টাৰ্ট কৰিব লাগিব। আচ্ছা, ধন্যবাদ ডক্টৰ দাস ডাঙৰীয়া। আপোনাক এই কোভিড সংকটৰ মাজতো আমাৰ ষ্টুডিঅ'ৰ মজিয়াত পাই আমি অত্যন্ত আনন্দিত, আৰু ভৱিষ্যতৰ দিনত, ভাল দিনত, কোভিড শেষ হোৱাৰ পিছত আমি নিশ্চয় আকৌ লগ পাম, সেই আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। নমস্কাৰ।